नाम मोहम्मद আব্দুল ওহাব, দেউতাকৰ নাম আৰিফ উদ্দিন, গাঁও ইছলামপুৰ, পোষ্ট অফিচ দলগাঁও, ডিষ্ট্ৰিক্ট দৰং, আসাম। মই যিটো অঞ্চলত বসবাস কৰোঁ বহুত দুৰ্গম এলেকা চৰচাপৰিত। ইয়াৰ পৰা মই বহুত কষ্ট কৰি শিক্ষকতা অৰ্জন কৰিছোঁ। বহুত ধৰণৰ পৰীক্ষা দিছোঁ আগে পিছে, কিন্তু এইবাৰ যিটো তৃতীয় বৰ্গৰ পৰীক্ষাটো আছিলে তাতে পৰীক্ষাটো দিয়াৰ পিছত ৰিজাল্টটো ভাল আহিছে। মই এই জগতে আমাৰ চৰকাৰৰ যিটো প্ৰচেছ বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে খুব ধুনীয়াকৈ স্বচ্ছ নিকা হিচাপে পৰীক্ষাটো পাতিছে, যাৰ কাৰণে মই আজি সফলতাৰ বাট দেখা পাইছোঁ। মই বিশেষকৈ তেখেতক মই আন্তৰিকতাৰে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আগন্তুক যিটো অৰেল হ'ব, মৌখিক পৰীক্ষা হ'ব, তাতে মই আশাবাদী যে যিখিনি প্ৰস্তুতি চলাব লাগে সেইখিনি মই প্ৰস্তুতি হৈ আছোঁ। নিশ্চয় চৰকাৰৰ ফালৰ পৰা মোক সহায় কৰিব, মই যাতে মোৰ চলাৰ এটা ৰাস্তা হয়, যাতে মই এইখন সমাজত মানুহৰ দৰে ভালদৰে চলিব পাৰোঁ। ইয়াৰ আগতে বহুত ধৰণৰ এনেকুৱা থাৰ্ড গ্ৰেড এক্সাম বা ফৰ্থ গ্ৰেড এক্সাম, মই যোৱা 2018ত APSC এক্সাম দিছিলোঁ, তাতে মই চিলেকশ্যন পাইছিলোঁ, কিন্তু মেইনছত মই পোৱা নাই। তাতে বহুত খেলি মেলি আছিলে, কিন্তু আজিকালি তেনেকুৱা খেলি মেলি নাই।